বৰ্তমান বোৰ্ডৰ জৰিয়তে পতা হয় আগতে এটো বিদ্যালয়তে হৈছিল আৰু বোৰ্ডৰ দ্বাৰা এতিয়া পাতাৰ পদক্ষেপ লোৱা হৈছে কাৰণ আমি এনইপি ইমপ্লিমেন্ট কৰিছো আৰু এনইপি ইমপ্লিমেন্টেশনৰ অংশ হিচাপে যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত একাদশ শ্ৰেণীটো বোৰ্ডৰ পৰীক্ষা হ'ব আৰু চূড়ান্ত পৰীক্ষা যেটো ক্লাস 12ৰ পৰীক্ষা হেতু বোৰ্ডৰ দ্বাৰা পৰিচালিত হ'ব ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে সুকলমে দশম শ্ৰেণীৰ পৰীক্ষা আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ক্লাস 10 আৰু ক্লাস 12ৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিছে ক্লাস 10 আৰু 12ৰ ক্ষেত্ৰত বিশেষ সতৰ্কতা অৱলম্বন কৰা হয় কাৰণ এটো চূড়ান্ত পৰীক্ষা এটো ফাইনেল পৰীক্ষা আৰু সেই কাৰণে ইয়াৰ প্ৰশ্ন কাকতসমূহ আমি থানাত ৰাখো আৰু থানাৰ পৰা কটকটীয়া নিৰাপত্তাৰ জৰিয়তে পৰীক্ষাৰ দিনাখন প্ৰশ্ন কাকতৰ টুপুলা বিদ্যালয়লৈ লৈ যোৱা হয় কিন্তু একাদশ শ্ৰেণীৰ পৰীক্ষাটো যেহেতু হিমান গুৰুত্ব দিয়া হোৱা নাই আৰু এটো বিদ্যালয়খনেই পৰিচালনা কৰি আহাৰ পৰম্পৰা আছে গতিকে একাদশ শ্ৰেণীৰ প্ৰশ্ন কাকতখিনি বোৰ্ডে প্ৰস্তুত কৰি বিদ্যালয় যিখন বিদ্যালয়ত পৰীক্ষা হয় তাতেই ৰখা হয় এতিয়া মূল কথাটো হল যে বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী বিদ্যালয় কৰ্তৃপক্ষ যেটো এক্সামিনেশন সেন্টাৰ তেওঁলোকক বিশ্বাসত লম নে নলম নে নুলুৱাকৈ আমি পুলিচৰো ক্লাস 10 12ত যেনেকে আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পৰীক্ষা অনুষ্ঠিত কৰো তেনেকে আমি একাদশ শ্ৰেণীৰ পৰীক্ষাটোতো আমি পুলিচ আৰু প্ৰশাসনৰ সহায় লৈ পাতিম নেকি এই কথাটো অহাৰ লগে লগে কাইলৈ এই প্ৰশ্নটো আহিব যে ক্লাস 9ৰ পৰীক্ষাটো আমি তেনে ধৰণে পাতিম নেকি এতেকে আমি একাদশ শ্ৰেণীৰ পৰীক্ষা বিদ্যালয়সমূহক আস্থাত লৈ পাতিছিল কিন্তু বিদ্যালয়সমূহৰ পৰাই প্ৰশ্ন কাকত লিক হল প্ৰথম প্ৰশ্ন কাকত যেতিয়া লিক হোৱাৰ খবৰটো মই ক'ত পালো যে আব্দুল ৰশিদ মণ্ডল ডাঙৰীয়া আপোনাৰ গৃহ জিলা গোৱালপাৰাৰ পৰাই এই প্ৰশ্ন কাকত লিক হোৱাৰ তাতেই প্ৰথম আৰম্ভণি হৈছে আৰু তাৰ পাছত যেতিয়া গুটে অসমত বিচাৰ খুচাৰ কৰা হল আমি 15খন বিদ্যালয় পালো যিখিনি বিদ্যালয়ে আগতীয়াকৈ আগদিনাখনে তেওঁলোকে প্ৰশ্ন কাকতৰ টুপুলাটো খুলিছে